চিৰাঙৰ বিজনী ২ নং ফাগুনা গাঁৱত শ্ৰী শ্ৰী কৃষ্ণ ৰাস দোল যাত্ৰাৰ উৎসৱত উপস্থিত হৈ গণেশ মন্দিৰৰ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে সেৱা জনোৱাৰ লগতে পবিত্ৰ হোলীৰ শুভেচ্ছাও জনায় প্ৰধানমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো। আগন্তুক দিনবোৰত সকলোৰে ভাল হওক আৰু তাৰে কামনাৰে প্ৰাৰ্থনা জনায় প্ৰমোদ বড়োৱে। উক্ত কাৰ্যসূচীত উপস্থিত থাকে কোকৰাঝাৰ লোকসভা সমষ্টিৰ UPPL দলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী, বিটিআৰৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, প্ৰমোদ বড়োৰ ৰাজনৈতিক সচিব মাধৱ চেত্ৰীও উপস্থিত থাকে। পবিত্ৰ দৌল উৎসৱ আৰু ফাকুৱা উপলক্ষে বিজনীৰ জিলাৰ UPPLৰ উদ্যোগত উলিওৱা এক মটৰ চাইকেল সমদলতো অংশগ্ৰহণ কৰিলে প্ৰমোদ বড়োৱে। মই খুব আনন্দিত হৈছোঁ কি এইবাৰ হোলী বহুত বছৰ আগৰ পৰা ভাবি আছিলোঁ বিজনীত আহিম বুলি, আৰু এইবাৰ আহিবলৈ সুযোগ পাইছোঁ। আৰু এই সুযোগটো দিয়াৰ কাৰণে আজি ফাগুনা গাঁওবাসী ৰাইজ, আমাৰ বিজনীৰ সকলো জ্যেষ্ঠসকল, আমাৰ বিভিন্ন জাতি জনগোষ্ঠী, বিশেষকৈ আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী, বড়ো জনগোষ্ঠী, অসমীয়া, বঙালী বিভিন্ন জনগোষ্ঠীৰ সকলো ৰাইজলৈ মই হোলীৰ পবিত্ৰ হোলীৰ শুভেচ্ছা জনাইছোঁ। আৰু প্ৰভু শ্ৰীকৃষ্ণই আমাৰ বিটিআৰ অঞ্চলৰ সকলো ৰাইজক মংগলে ৰাখে, শান্তি সম্প্ৰীতি মৰম স্নেহৰ মাজেৰে সকলো আমাৰ সময়বিলাক যাতে আমি ভালকৈ আগুৱাই লৈ যাব পাৰোঁ, আমাৰ কামবিলাক কৰিব পাৰোঁ। আৰু খুব আনন্দিত হৈছোঁ কি দীৰ্ঘদিন ধৰি বিভিন্ন এটা বেয়া পৰিৱেশৰ পৰা আজি ভাল পৰিৱেশত আমি আহিবলৈ সক্ষম হৈছোঁ। আৰু ইয়াৰ কাৰণে আজি এই পবিত্ৰ হোলীৰ দিনত যিহেতু সমগ্ৰ ভাৰতবাসীয়ে হোলী মানে, আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ মই হোলীৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ হোলীৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু সমগ্ৰ ভাৰতবাসীলৈ মই হোলীৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু প্ৰভু শ্ৰীকৃষ্ণৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ কি আহি থকা সময়বিলাকত আমাৰ নৱপ্ৰজন্ম এটা ভাল পৰিৱেশত যাতে নিজৰ যিটো চিন্তাধাৰা ভাল শিক্ষা গ্ৰহণ কৰিব পাৰে, সমাজখন ভাল আগুৱাই যাব পাৰে। আৰু দীৰ্ঘদিনীয়া আমাৰ মাজত যিটো পৰম্পৰাগত ৰীতি নীতি সংস্কৃতিবিলাক জীয়াই ৰখাৰ লগতে সমন্বয়টো যাতে আমি শক্তিশালী কৰিব পাৰোঁ, সেইটোকে মই প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰোঁ।